আমাৰ বৃহত্তৰ মৰঙী মৌজাত হাতী মানুহৰ সংঘাতৰ কথা আপোনালোকে অৱগতে আপোনালোকে দৈনিক আচলতে এটা বাতৰি কৰিবলগীয়া হয় গোটেই আমাৰ হাতী মানুহ সংঘাতৰ বিষয়টোক লৈ কাৰণ এই হাতী মানুহৰ সংঘাতে এনেকুৱা এটা চূড়ান্ত বিপৰ্যয়ৰ অৱস্থাত উপনীত হৈছেহি যে কোনোবা দিনা হাতী মৰিবলগীয়া হয় কোনোবা দিনা আপোনাৰ মানুহৰ মৃত্যু হ'বলগীয়া হয় সিদিনা আমাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ৰশ্মি ৰাজুৱা নামৰ এগৰাকী ছাত্ৰী বন্যহস্তীৰ সৈতে বন্যহস্তীয়ে আক্ৰমণ কৰাত এতিয়া যোৰহাট মেডিকেলত চিকিৎসাধীন হৈ থাকিবলগীয়া অৱস্থা হৈছে এতিয়া আমাৰ মৰঙী অঞ্চলৰ কৃষকে ধান আধা পকা আধা কেঁচাতে কাটিবলগীয়া হৈছে কাৰণ কোনদিনা আহি হাতীয়ে গোটেইখিনি খাই শেষ কৰি থৈ যায় তেনেকুৱা এটা চিন্তাত গোটেই বিনিদ্ৰ ৰজনী উজাগৰে নিশা আমাৰ কৃষকসকলে থাকিবলগীয়া হৈছে গতিকে এই গোটেই সমস্যাটো দিনক দিনে বৃদ্ধি হৈ গৈ আছে কমি অহা নাই গতিকে এইটো এটা সাংঘাতিক চিন্তা কৰিবলগীয়া বিষয় গতিকে আমি এই বিষয়টোক এটা গুৰুত্ব সহকাৰে ল'বৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি পুনৰ আহ্বান জনাইছো আৰু যদিহে এই হাতী মানুহ সংঘাতৰ বিষয়টো গুৰুত্ব সহকাৰে নলয় তেন্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ মৰঙী মানুহবোৰ সাংঘাতিক এটা খুব খং আছে বিষয়টোক লৈ কাৰণ চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে কিন্তু তেওঁলোকে কেৱল সৰু সুৰা দায়িত্ব পালন কৰিয়ে গোটেই বিষয়টো এৰি দিয়ে কাৰণ এই সমস্যাটো খেতিয়কৰ সমস্যা সাধাৰণ শ্ৰেণী মানুহৰ সমস্যা গতিকে খেতিয়কৰ সমস্যা হোৱাৰ কাৰণে সাধাৰণ শ্ৰেণী মানুহৰ সমস্যা হোৱাৰ কাৰণে চৰকাৰে গুৰুত্ব দিয়া নাই নেকি এই প্ৰশ্ন আমি চৰকাৰক কৰিব বিচাৰিছো বিভাগীয় কৰ্তৃপক্ষক কৰিব বিচাৰিছো তাৰ লগে আৰু এটা কথা যে এই আমি দেখিছো কিছু দুষ্কৃতিকাৰীয়ে দিনৰ ভাগত বনৰীয়া হাতী যেতিয়া জিৰণি লৈ থাকে ফৰমটিয়াই থাকে শিলগুটিয়াই থাকে গতিকে সেইসকলক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী কৰিছো আমাৰ বৃহত্তৰ মৰঙী মৌজাত হাতী মানুহৰ সংঘাতৰ কথা আপোনালোকে অৱগতে আপোনালোকে দৈনিক আচলতে এটা বাতৰি কৰিবলগীয়া হয় গোটেই আমাৰ হাতী মানুহ সংঘাতৰ বিষয়টোক লৈ কাৰণ এই হাতী মানুহৰ সংঘাতে এনেকুৱা এটা চূড়ান্ত বিপৰ্যয়ৰ অৱস্থাত উপনীত হৈছেহি যে কোনোবা দিনা হাতী মৰিবলগীয়া হয় কোনোবা দিনা আপোনাৰ মানুহৰ মৃত্যু হ'বলগীয়া হয় সিদিনা আমাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ৰশ্মি ৰাজুৱা নামৰ এগৰাকী ছাত্ৰী বন্যহস্তীৰ সৈতে বন্যহস্তীয়ে আক্ৰমণ কৰাত এতিয়া যোৰহাট মেডিকেলত চিকিৎসাধীন হৈ থাকিবলগীয়া অৱস্থা হৈছে এতিয়া আমাৰ মৰঙী অঞ্চলৰ কৃষকে ধান আধা পকা আধা কেঁচাতে কাটিবলগীয়া হৈছে কাৰণ কোনদিনা আহি হাতীয়ে গোটেইখিনি খাই শেষ কৰি থৈ যায় তেনেকুৱা এটা চিন্তাত গোটেই বিনিদ্ৰ ৰজনী উজাগৰে নিশা আমাৰ কৃষকসকলে থাকিবলগীয়া হৈছে গতিকে এই গোটেই সমস্যাটো দিনক দিনে বৃদ্ধি হৈ গৈ আছে কমি অহা নাই গতিকে এইটো এটা সাংঘাতিক চিন্তা কৰিবলগীয়া বিষয় গতিকে আমি এই বিষয়টোক এটা গুৰুত্ব সহকাৰে ল'বৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি পুনৰ আহ্বান জনাইছো আৰু যদিহে এই হাতী মানুহ সংঘাতৰ বিষয়টো গুৰুত্ব সহকাৰে নলয় তেন্তে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ মৰঙী মানুহবোৰ সাংঘাতিক এটা খুব খং আছে বিষয়টোক লৈ কাৰণ চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে কিন্তু তেওঁলোকে কেৱল সৰু সুৰা দায়িত্ব পালন কৰিয়ে গোটেই বিষয়টো এৰি দিয়ে কাৰণ এই সমস্যাটো খেতিয়কৰ সমস্যা সাধাৰণ শ্ৰেণী মানুহৰ সমস্যা গতিকে খেতিয়কৰ সমস্যা হোৱাৰ কাৰণে সাধাৰণ শ্ৰেণী মানুহৰ সমস্যা হোৱাৰ কাৰণে চৰকাৰে গুৰুত্ব দিয়া নাই নেকি এই প্ৰশ্ন আমি চৰকাৰক কৰিব বিচাৰিছো বিভাগীয় কৰ্তৃপক্ষক কৰিব বিচাৰিছো তাৰ লগে আৰু এটা কথা যে এই আমি দেখিছো কিছু দুষ্কৃতিকাৰীয়ে দিনৰ ভাগত বনৰীয়া হাতী যেতিয়া জিৰণি লৈ থাকে ফৰমটিয়াই থাকে শিলগুটিয়াই থাকে গতিকে সেইসকলক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত